नमस्कार, मैं विद्यासागर महतो। आप लोगों के लिए आज एक नया वीडियो लेके आया हूँ स्मार्ट मीटर के विषय में। तो ज़्यादा लोगों को डाउट होता है स्मार्ट मीटर लगाने के बाद कि बिजली का बिल बढ़ता है या घटता है। उसके ऊपर मैक्सिमम लोगों का डाउट है। तो इसके ऊपर ही हम लोगों ने कुछ कंज्यूमर का रिव्यू कलेक्ट किया है। तो उसके बाद आपको पता चल जाएगा कि बिजली स्मार्ट मीटर लगाने के बाद बिजली का बिल घटता है या कमता है। तो इसके लिए आप बने रहिए मेरे साथ वीडियो के अंत तक। আপুনি বৰ্তমান এতিয়া স্মাৰ্ট মিটাৰ লগালে হয়। কেনেকুৱা ধৰণৰ পাইছে? আজি প্ৰায় 3 মাহ 4 মাহ হ'ল স্মাৰ্ট মিটাৰ লগোৱা। আগৰ তুলনাত মই এতিয়া দেখিছোঁ স্মাৰ্ট মিটাৰত বহুত কম পাইছোঁ। হয়। আগৰ 8,000 9,000 এনেকুৱা মাহেকে বিল আহিছিলে, কিন্তু এতিয়া 4,000 5,000 হয়। তাৰ তলতে থাকে মানে। হয়। হয়। এতিয়া স্মাৰ্ট মিটাৰ সম্পৰ্কত আপুনি ৰাইজক কি ক'ব? ৰাইজক এইটোৱে ক'ব বিচাৰোঁ, বহুতে ৰাইজে কিছুমানে কয়, বহুতেও কয় যে বিলটো বেছি আহে, কিন্তু মই নিজেই প্ৰমাণ পাইছোঁ যে স্মাৰ্ট মিটাৰত বহুত কমহে আহে। হয়। আপুনি কওকচোন, এই স্মাৰ্ট মিটাৰটো লগাই পেলাই আপুনি কেনে ধৰণৰ পাইছে? ভাল পাইছে নে বেয়া পাইছে? ভালে পাইছোঁ। ভাল পাইছে। বিল আগতকৈ কম আহিছেনে? আগতকে বহুত কম আহিছে। বহুত কম আহিছে। অঁ, আগতে বিল বেছি আহিছিলে নেকি? আগত বহুত বেছি আহিছিলে, মাহত আহিছিলে আমাৰ 960 টকা 70 টকা তেনেকে আহিছিলে। এতিয়া এতিয়া বহুত কম আহিলে আগত। ঠিক আছে, ধন্যবাদ। আনকি আগতে মাহত আহিছিলে মিটাৰ বেয়া বুলি আহিছিলে 1,050 টকা। 1,050 এতিয়া টকা। আহিছে 385 টকা। আপুনি তাত এতিয়া গৰম দিনটো এতিয়া কি বিল দিবলৈ আহিছে নি? বিল দিছোঁ। অঁ এই মাত্ৰ সেইটো দিছোঁ। অঁ সেইটো দিছিলোঁ। সেইটো ন? আগতে আহিছিলে 1,050 টকা ফিক্স উম, মিটাৰ বেয়া বুলি। তেতিয়া যেতিয়া স্মাৰ্ট মিটাৰ লগালো তেতিয়া 385 টকা। কাৰণ কেলে মটৰ চলে, ফেন 4খন চলে, পুনৰ আকৌ এইটো চাৰ্জিং আছে। এইটো মই ৰিপ্লেচ কৰিছোঁ না, মই বেনিফিট হৈছে এইটো কাৰণে। বাৰু, মইতো একদম মানে পাৰফেক্ট বিল এতিয়াই পাইছোঁ। ধন্যবাদ। আগতে এনেই आप लोगों को मेरा इस वीडियो से अगर अच्छा कुछ अगर जानकारी मिला है तो मेरे चैनल को लाइक कमेंट शेयर कर दीजिएगा और सब्सक्राइब करना मत भूलिएगा। थैंक यू, धन्यवाद।